ভাৰতত কেতিয়া জিএছটি প্ৰৱৰ্তন কৰা হৈছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি 2017 চনৰ 1 জুলাই তাৰিখে ভাৰতত জিএছটি প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চন ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথিৰ নাম ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি বৌদ্ধ ধৰ্ম ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন পুথিৰ নাম নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি শুদ্ধ অপচন হ'ব অপচন বি হেমিছ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল শুদ্ধ অপচন হ'ব অপচন সি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি 1999 চনত 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল শুদ্ধ অপচন হ'ব অপচন এ ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি সোৱণশিৰি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নেক্সট কোৱেশ্চন অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি শুদ্ধ অপচন হ'ব অপচন সি কটন কলেজিয়েট অসমৰ প্ৰথমখন হাইস্কুলৰ নাম আছিল কটন কলেজিয়েট নেক্সট কোৱেশ্চন শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল শুদ্ধ অপচন হ'ব অপচন সি জৱাহৰলাল নেহৰু শৰাইঘাট দলংখন উদ্বোধন কৰিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি শুদ্ধ অপচন হ'ব অপচন সি ছুইডেনৰ ৰিক্স বেংক পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ছুইডেনৰ ৰিক্স বেংক নেক্সট কোৱেশ্চন ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি আছিল শুদ্ধ অপচন হ'ব অপচন এ বেংক অফ হিন্দুস্তান ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচন হ'ব অপচন এ জেনেভা আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চন পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ কোন শুদ্ধ অপচন হ'ব অপচন এ আৰতি সাহা পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলাগৰাকী আছিল আৰতি সাহা নেক্সট কোৱেশ্চন বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত বাতৰি কাকতখনৰ নাম কি আছিল শুদ্ধ অপচন হ'ব অপচন এ কেশৰী বাল গংগাধৰ তিলকৰ দ্বাৰা সম্পাদিত বাতৰি কাকতখনৰ নাম আছিল কেশৰী নেক্সট কোৱেশ্চন ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল শুদ্ধ অপচন হ'ব অপচন বি ভীমৰাও আম্বেদকাৰ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি আছিল ভীমৰাও আম্বেদকাৰ নেক্সট কোৱেশ্চন ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথমে কেতিয়া সংশোধন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1951 চনত ভাৰতৰ সংবিধানখন সৰ্বপ্ৰথম সংশোধন কৰা হৈছিল 1951 চনত নেক্সট কোৱেশ্চন ভাৰতৰ স্থল নৌ বায়ু তথা অন্যান্য সেনাবাহিনীৰ মুৰব্বী কোন শুদ্ধ অপচন হ'ব অপচন বি ৰাষ্ট্ৰপতি ভাৰতৰ স্থল নৌ বায়ু তথা অন্যান্য সেনাবাহিনীৰ মুৰব্বীজন হ'ল ৰাষ্ট্ৰপতি নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম কিমান বছৰ বয়স হ'ব লাগে শুদ্ধ অপচন হ'ব অপচন বি 35 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ হ'লে নিম্নতম বয়সৰ সীমা হ'ল 35 বছৰ নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল শুদ্ধ অপচন হ'ব অপচন এ স্বৰ্ণগিৰি চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি নেক্সট কোৱেশ্চন কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল শুদ্ধ অপচন হ'ব অপচন এ ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল নেক্সট কোৱেশ্চন অসমত কেতিয়া ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল শুদ্ধ অপচন হ'ব অপচন এ 2007 চনত 2007 চনত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল শুদ্ধ অপচন হ'ব অপচন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 চনত নেক্সট কোৱেশ্চন অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন এ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ বুলি জনা গৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন এ পুষ্যভ্ৰমণক মহাৰাজা ধীৰাজ বুলিও জনা গৈছিল নেক্সট কোৱেশ্চন আলাবৈৰ যুদ্ধ কোন চনত হৈছিল শুদ্ধ অপচন হ'ব অপচন বি 1669 চনত
আলাবাৰ যুদ্ধ সংঘটিত হৈছিল 1669 চনত নেক্সট কোৱেশ্চন কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন বি 1908 চনত 1908 চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি বেৰোমিটাৰ নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ খচৰা কমিটি কেতিয়া গঠন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1947 চনত নেক্সট কোৱেশ্চন চকৰি ফেটি বুৰঞ্জীৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন বি নুমলী বৰগোহাঁই নেক্সট কোৱেশ্চন কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি গোবিন্দ চন্দ্ৰ নেক্সট কোৱেশ্চন আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কাক গণ্য কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি কবিৰাজ চক্ৰৱৰ্তী নেক্সট কোৱেশ্চন নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন সি 2000 চনত নেক্সট কোৱেশ্চন মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো শুদ্ধ অপচনটো হ'ব অপচন এ ছাল নেক্সট কোৱেশ্চন জোনাকী কাকতৰ জন্ম কিমান চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1889 চনত নেক্সট কোৱেশ্চন পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ শুদ্ধ অপচনটো হ'ব অপচন এ তামিলনাডু নেক্সট কোৱেশ্চন ৰিহালা কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন এ ইবন বটুতা নেক্সট কোৱেশ্চন স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ মূল শংকৰ তিৱাৰী নেক্সট কোৱেশ্চন কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1946 চনত নেক্সট কোৱেশ্চন ভাৰতৰ সংবিধানে কোনটো নাগৰিকত্ব প্ৰদান কৰে শুদ্ধ অপচনটো হ'ব অপচন এ একক নাগৰিকত্ব নেক্সট কোৱেশ্চন মালদ্বীপৰ ৰাজধানী কি শুদ্ধ অপচনটো হ'ব অপচন ডি মালে কোৱেশ্চন অসমৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো শুদ্ধ অপচনটো হ'ব অপচন এ জয়সাগৰ নেক্সট কোৱেশ্চন কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয় শুদ্ধ অপচনটো হ'ব অপচন এ প্লেটো নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ সৰ্বনিম্ন বয়স কিমান হ'ব লাগে শুদ্ধ অপচনটো হ'ব অপচন সি 35 বছৰ নেক্সট কোৱেশ্চন কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম স্বৰ্ণকমল বঁটা লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ হালধীয়া চৰায়ে বাওধান খায় নেক্সট কোৱেশ্চন ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান শুদ্ধ অপচনটো হ'ব অপচন সি 916 কিলোমিটাৰ নেক্সট কোৱেশ্চন ধনেশ পক্ষী কোনখন ৰাজ্যৰ ৰাজ্যিক চৰাই শুদ্ধ অপচনটো হ'ব অপচন সি অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন তথ্য জনাৰ অধিকাৰ আইন কোন চনত গৃহীত হয় শুদ্ধ অপচনটো হ'ব অপচন বি 2005 চনত নেক্সট কোৱেশ্চন সতী জয়মতী দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি 27 মাৰ্চ তাৰিখে নেক্সট কোৱেশ্চন ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে শুদ্ধ অপচনটো হ'ব অপচন এ 11টা নেক্সট কোৱেশ্চন পলো খেলৰ আৰম্ভণি ভাৰতত কোনে কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি তুৰ্কীসকলে